আজি ভাৰত বন্ধ 10টাকৈ শ্ৰমিক সংগঠন আৰু 10টাৰো অধিক বাণিজ্যিক আৰু কৃষক সংঘই আহ্বান কৰা আজি এই 12 ফেব্ৰুৱাৰীৰ ভাৰত বন্ধৰ প্ৰভাৱ অসমৰ যোৰহাটতো এই বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। আজি ৰাতিপুৱা 10টামান বজাত ISBT পুৰণি পাব্লিক বাছ ষ্টেণ্ড আৰু গড়ালিৰ দৃশ্য তথা পৰিৱেশ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। অকল পাৰ্চনেল কাৰ মেজিক আৰু ASTCৰ বাছ বাদে সকলো ডাঙৰ যাত্ৰীবাহী বাহন ট্ৰেভেলাৰকে ধৰি সকলো যাত্ৰীবাহী বাহন বন্ধ ৰখা হৈছে। ASTC বাছবোৰ এস্কৰ্ট দি চলাচল কৰোৱা হৈছে। বহুতো দোকান প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে। গতিকে বন্ধৰ প্ৰভাৱ যথেষ্ট পৰিলক্ষিত হৈছে। জৰুৰীকালীন সেৱাসমূহ যেনে হস্পিটেল মেডিকেল বিভাগ আদি খোলা ৰখা পৰিলক্ষিত হৈছে। আমাৰ ASTC নিজা বাছবিলাক টাইম টু টাইম চলি আছে। আমি পুলিচ প্ৰশাসনো সহায় সহযোগ কৰিছোঁ, তেওঁলোকে সহায় কৰিছোঁ। কোনো ধৰণৰ এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই। যেনেকৈ চলি আছে গাড়ী আছে। ঠিক আছে, আপোনাৰ পৰিচয়টো দিব। মই ডিভিজনেল মেনেজাৰ ASTC যোৰহাট। ঠিক আছে। গতিকে বন্ধৰ প্ৰভাৱ যথেষ্ট পৰিলক্ষিত হৈছে। ডাঙৰ গাড়ীবোৰ বন্ধ হৈ আছে নি? হৈ আছে আছে ন? নাই যোৱা? নাই। আপোনালোকে গাড়ী পোৱা নাই নেকি? বহুত টাইম ধৰি ৰখি আছে নেকি? কিমান টাইম ধৰি ৰখি আছে? অঁ, এতিয়া গাড়ী পাবনে? আশা আছেনে? 500 লাগে। কি গাড়ী? সৰু গাড়ীখন। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।